বন্ধাকবি হৈছে ৰবি ঋতুৰ এক পুষ্টিকৰ পাচলি। দেশৰ প্ৰায় সকলো ঠাইতে কম বেছি পৰিমাণে বন্ধাকবিৰ উৎপাদন কৰা দেখিবলৈ পোৱা যায়। বন্ধাকবি হৈছে আটাইতকৈ পুষ্টিকৰ পাতসদৃশ পাচলি। বন্ধাকবিত প্ৰচুৰ পৰিমাণে উপলব্ধ ভিটামিন এ, যিটো ডায়েবেটিছ ৰোগীৰ বাবে অতিকৈ উপকাৰী। যিকোনো খেতিৰ বাবে মাটিৰ প্ৰস্তুতি এক অন্যতম কাৰক। ভালদৰে মাটি উপযোগী কৰি নললে খেতিৰ পৰা উৎপাদন ভাল নহয়। বন্ধাকবিৰ খেতি জৈৱিক পদাৰ্থৰে সমৃদ্ধ গধুৰ মাটিৰ বালিৰ ওপৰত কৰা হয়। প্ৰাৰম্ভিক শস্যবোৰে পাতল মাটি পচন্দ কৰে, আনহাতে আৰ্দ্ৰতা ধৰি ৰখাৰ বাবে পলমকৈ গধুৰ মাটিত শস্য ভালদৰে বৃদ্ধি হয়। গধুৰ মাটিত উদ্ভিদবোৰ অধিক লাহে লাহে বৃদ্ধি হয় আৰু উন্নত মানদণ্ড ধৰি ৰখাত সহায়ক হয়। শীতকাল বন্ধাকবি উৎপাদনৰ বাবে উৎকৃষ্ট সময়। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।